হাই ফ্ৰেণ্ড, মই দেৱব্ৰত দাস উইকলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। এইটো সপ্তাহত ফাইনেল ক্ল'জ দিছে 45,634, যিটো প্ৰিভিয়াছ ক্ল'জৰ পৰা 336 পইণ্ট ডাউনত গৈ ক্ল'জ দিছে। ইয়াত চাওক যে প্ৰাইচটো এতিয়াও মুভিং এভাৰেজৰ ওপৰতে ক্ল'জ দি আছে, আৰু লাষ্ট টাইমো মই কৈছিলোঁ যে ইয়াৰ যিখিনি ছুইং ল' আছে, এই ছুইং ল'খিনি এতিয়ালৈকে কিন্তু ই ব্ৰেক কৰা নাই, আৰু এইবাৰো কিন্তু এইটো সপ্তাহতো ব্ৰেক কৰা নাই, আৰু প্ৰাইচটো এটা ৰেঞ্জৰ ভিতৰত সোমাই আছে। আজি 3 সপ্তাহ ধৰি এটা প্ৰাইচটো এটা ৰেঞ্জত আছে। এতিয়া যেতিয়ালৈকে এইটোৰ ভিতৰত থাকিব তেতিয়ালৈকে আমি এনেকুৱা এটা ডাঙৰ মুভ দেখিবলৈ নাপাম, আৰু যেতিয়ালৈকে এইটো 46,600ৰ যিটো লেভেল আছে এইটো যেতিয়ালৈকে ব্ৰেক নকৰিব তেতিয়ালৈকে আমাৰ নেক্সট যিখিনি লেভেল আছে সেইখিনি আমি পাব নোৱাৰিম। এতিয়া ইয়াৰ হাইটো যদি ব্ৰেক কৰি দিয়ে, এইটো 46,600ৰ যিটো লেভেল আছে এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে তাৰ নেক্সট যিটো ৰেজিষ্টেন্স ওলাই আহিব এইটো হ'ব 47,955 হ'ব, আৰু যদি ডাউন সাইডে যদি ব্ৰেক কৰে তেতিয়াহ'লে তাৰ যিটো নেক্সট যিটো সাপোর্ট ওলাই আহিব সেইটো হ'ব 44,444, তাৰপিছত হ'ব 43,355। এইটো ব্ৰেক কৰি দিয়াৰ লগে লগে তেতিয়া ই এইটো যিটো আছে 43,355 এইটো লেভেলত ই আহি সাপোর্ট ল'ব। আপসাইডৰ কাৰণে হৈ যাব 46,600ৰ লেভেল আৰু 47,955 এই দুটা হ'ব, আৰু ডাউন সাইডৰ কাৰণে হ'ব 44,444 আৰু হ'ব 43,355। ডেইলি টাইম ফ্ৰেমত আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ চাই লওঁ। লাষ্ট আমি যিটো টাৰ্গেট দিছিলোঁ তাৰ আমাৰ যিটো 45,611 যিটো আমাৰ ফাৰ্ষ্ট টাৰ্গেট আছিলে সেইটো আমি এচিভ কৰিছোঁ, আৰু প্ৰাইচটো এতিয়াও যিটো প্ৰিভিয়াছ ল' আছিলে সেইটো ব্ৰেক কৰা নাই। ব্ৰেক নকৰি ইয়াৰ পৰাই এইটো আপসাইডে গৈ ওপৰফালে ক্ল'জ দিছে, আৰু চাওক ইয়াত মুভিং এভাৰেজৰ তলতে ই ক্ল'জ দি আছে। এতিয়ালৈকে মুভিং এভাৰেজৰ ওপৰত ই ক্ল'জ দিয়া নাই, আৰু সেইটো কাৰণে যেতিয়ালৈকে মুভিং এভাৰেজৰ ওপৰত ক্ল'জ নিদিব তেতিয়ালৈকে আমি এটা আপসাইডৰ কাৰণে পজিটিভ আমি এটা সিগনেল নেপাম। যেটো কাৰণে আৰু এটা চাওক যে ইয়াত এটা ট্ৰেন্ড লাইন হৈ আছে, তো ইয়াত ট্ৰেন্ড লাইনৰ ওপৰত যদি ক্ল'জ দিয়ে, এদিন যদি ক্ল'জ দি দিয়ে তেতিয়াহ'লে আমি আপসাইডৰ কাৰণে এটা মুভ দেখিবলৈ পাম, আৰু ইয়াত 46,211ৰ যিটো ৰেঞ্জ আছে এইটো যেতিয়ালৈকে ব্ৰেক নকৰিব তেতিয়ালৈকে আমি ওপৰ সাইডে এটা মুভ দেখিবলৈ নাপাম, আৰু এইটো ব্ৰেক কৰি দিয়াৰ লগে লগে আমি আপসাইডৰ যিখিনি ৰেজিষ্টেন্স আছে সেইবিলাক আমি দেখিবলৈ পাম। আৰু যদি ডাউন সাইডে এই ল'টো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ নেক্সট যিটো সাপোর্ট ওলাই আহিব এইটো যিটো প্ৰিভিয়াছ সুইং ল' আছে ইয়াৰ পৰা আমাৰ নেক্সট সাপোর্ট ল'ব। তাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 46,000ৰ যিটো ৰাউণ্ড ফিগাৰৰ লেভেল সেইটো হ'ব, তাৰপিছত হ'ব 46,222, তাৰপিছত হ'ব 46,555, আৰু ডাউন সাইডৰ কাৰণে যিটো হ'ব সেইটো হ'ব 44,866, তাৰপিছত হ'ব 44,422। এতিয়া 15 মিনিট টাইম ফ্ৰেমত চাওঁ যে আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰিম। যেটো আমাৰ লাষ্ট ভিডিঅ'ত মই যিখিনি আমাৰ টাৰ্গেট আছিলে ইণ্টাৰডেৰ কাৰণে তাৰ গোটেইখিনি আমি এচিভ কৰিছোঁ, আৰু ইয়াত আমি এটা বস্তু চাওক যে লাষ্ট টাইম মই কৈছিলোঁ যে এইটো হৈ গৈছে আমাৰ এটা সাপোর্ট, এইটো যিটো হৈ আছে এইটো 45,500ৰ যিটো ৰেঞ্জ আছে এইটো আমাৰ এটা সাপোর্ট হৈ আছিলে, আৰু এতিয়া এইটো আমাৰ কাৰণে এটা ৰেজিষ্টেন্সৰ নিচিনা কাম কৰিব, আৰু এক্সেক্টলি প্ৰাইচটো যিটো আমি সাপোর্ট বুলি কৈছিলোঁ এতিয়া এইটো ইয়াৰ পৰা ই ৰেজিষ্টেন্সৰ নিচিনা কাম কৰিছে, আৰু এইটো যেতিয়া ব্ৰেক কৰিছে তেতিয়া আমি আপসাইডে এটা মুভ দেখিবলৈ পাইছোঁ। এতিয়া অহাকালি যদি প্ৰাইচটো ইয়াত ওপেন হয় আৰু ইয়াত ওপেন হৈ যদি অলপ টাইম স্পেণ্ড কৰি যদি এইটো আপসাইডে ব্ৰেকআউট কৰে তেতিয়াহ'লে আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব সেইটো হ'ব 46,055, তাৰপিছত হ'ব 46,177, তাৰপিছত হ'ব 46,366, আৰু ডাউন সাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব সেইটো হ'ব 45,488, তাৰপিছত হ'ব 45,311, তাৰপিছত হ'ব 45,188। এতিয়া চাওক যদি এইটো ইয়াত যদি প্ৰাইচটো ওপেন হৈ যদি তলফালে ব্ৰেক কৰে তেতিয়াহ'লে প্ৰথম সাপোর্টটো আমি ইয়াৰ পৰা ল'ম, আৰু এইটো যেতিয়া ব্ৰেক কৰিব তেতিয়া আমি নেক্সট যিটো সুইং ল' আছে ইয়াত আমি সাপোর্ট ল'ম, আৰু এইটো ব্ৰেক কৰি দিলে তেতিয়াহ'লে যিটো আমাৰ ডেইলি ল' আছিলে সেই ডেইলি ল'ত ই সাপোর্ট ল'ব, আৰু যদি ই গেপ আপ ওপেন হয় ই ইয়াৰ যিটো হাই আছে প্ৰিভিয়াছ যিটো সুইং হাই আছে ইয়াত ই এটা ৰেজিষ্টেন্স ল'ব লাগে,
আৰু ইয়াৰ যদি ব্ৰেক কৰি দিয়ে টাইম স্পেন্ড কৰি যদি ব্ৰেক কৰি দিয়ে আপসাইডে তেতিয়া আমি ওপৰ ফালে এটা ধুনীয়া এটা মুভ দেখিবলৈ পাম এতিয়া আমি নিফটি চাওঁ উইকলি কেনেকৈ আমি ট্ৰেড প্লেন কৰিম তো এইটো সপ্তাহত যেটো ফাইনেল ক্লোজ দিছে এটো হৈছে 21782 যেটো প্ৰিভিয়াস ক্লোজৰ পৰা -71 পইণ্ট ডাউনত গৈ ক্লোজ দিছে তো ইয়াৰ চক যে ইয়াত এটা ইনসাইড ক্যান্ডেল হৈ আছে আৰু প্ৰাইসটো যেটো প্ৰিভিয়াস লো আছিল এটো প্ৰিভিয়াস লো ব্ৰেক কৰা নাই যেটো এটা আমাৰ কাৰণে এটা পজিটিভ সাইন হৈ আছে আৰু মাৰ্কেটটো এই যেটো আমাৰ হাই আছে এই হাইটুক যদি ব্ৰেক কৰি দিয়ে তেতিয়ালে আমি নিফটিৰ কাৰণে এটা নিউ হাই আমি দেখিবলৈ পাম আৰু এতিয়ালৈকে প্ৰাইসটো যেটো মুভিং এভাৰেজ আছে মুভিং এভাৰেজৰ ওপৰতে ক্লোজ দি আছে আৰু যেটো মোমেন্টাম ইন্ডিকেটৰ আছে এটো RSI এই RSI ও 60 ৰ ওপৰতে আছে যেটো কাৰণে ইয়াৰ এটো সাইডৰ পৰা আমি এটা পজিটিভ সাইন পাই আছো তো আমি এতিয়া যদি আপসাইডে যদি ব্ৰেক কৰে আপসাইডে ব্ৰেক কৰাৰ লগে লগে তেতিয়ালে আপসাইডৰ কাৰণে যিখিনি ৰেজিস্ট্যান্স ওপেন হৈ যাব হেটো হ'ব 22500 ৰ লেভেলটো আহিব তাৰ পিছত হ'ব 22922 আহিব ই যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়া হলে তাৰ লেভেল যিখিনি আহিব 21755 তাৰ পিছত হ'ব 21000 ৰ যেটো ৰাউন্ড ফিগাৰৰ লেভেল আছে হেটো আহিব 21000 এতিয়া আমি ডেইলি টাইম ফ্ৰেমত চাম যে আমি ডেইলিত কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰো ইয়া চক এতিয়াও ই 20 মুভিং এভাৰেজৰ ওপৰতে ই ক্লোজ দি আছে আৰু এটো কি সাপোৰ্ট লৈ ইয়াৰ পৰা ই আপসাইডত গৈ ক্লোজ দিছে এটো ইয়াত আমাৰ এটা পজিটিভ সাইন হৈ আছে আৰু ইয়া চক যে এটো যেটো ওপৰৰ হাই আছে এই হাইটো যেতিয়ালৈকে আপসাইডে ব্ৰেক নকৰিব এটো যেতিয়ালৈকে ব্ৰেক নকৰিব তেতিয়ালৈকে আমি আপসাইডৰ কাৰণে আমি এটা মুভ দেখিবলৈ নাপাম আৰু এটো যদি ডাউন সাইডে যদি ইয়াৰ লোটো যদি ব্ৰেক কৰি দিয়ে তেতিয়ালে ই ডাউন সাইডে এটা ভাল মুভ এটা দেখিবলৈ পাম আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব এটো হ'ব 21955 এটো ইয়াৰ পৰা ই ৰেজিস্ট্যান্স ল'ব আৰু যদি এটো ব্ৰেক কৰি দিয়ে লোটো যদি ব্ৰেক কৰি দিয়ে তেতিয়ালে ই সাপোৰ্ট যেটো আছে হেটো হ'ব এটো জায়গাৰ পৰা ই সাপোৰ্ট ল'ব যেটো 21500 ৰ যেটো ৰাউন্ড ফিগাৰৰ লেভেল আছে ইয়াৰ পৰা ই সাপোৰ্ট ল'ব এতিয়া আমি ইন্টাৰডে কাৰণে চাও যে ইন্টাৰডেত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰো যে প্ৰাইসটো ইয়াত ওপেন হৈছে এটো ৰেঞ্জত ওপেন হৈছে ওপেন হৈ ই এটো ৰেঞ্জৰ ভিতৰতে আছে আৰু এটো যেটো লো আছে প্ৰিভিয়াস লো আছে প্ৰিভিয়াস লোত ই এটা ধুনিয়া হেমাৰ ক্যান্ডেল ইয়াত হৈছে এই হেমাৰ ক্যান্ডেলটো যেতিয়া ই ব্ৰেক কৰিছে ই তেতিয়া ওয়ান ওয়ে ই আপসাইডে মুভ কৰিছে আৰু আমাৰ যেটো ফাৰ্স্ট টাৰ্গেট আছিল হেটো আমি এচিভ কৰিছো আৰু যদি আমি চাও তেতিয়ালে প্ৰাইসটো এটা ৰেঞ্জৰ ভিতৰতে সোমাই আছে 21800 ৰ পৰা 21650 এইটো ৰেঞ্জৰ ভিতৰতে এই প্ৰাইসটো সোমাই আছে তো যেতিয়ালৈকে এটো ব্ৰেক নকৰিব তেতিয়ালৈকে আমি আপসাইডৰ কাৰণে বা ডাউন সাইডৰ কাৰণে এটা মুভ আমি দেখিবলৈ নাপাম এটো যেতিয়া ইয়াক ব্ৰেক কৰিব তেতিয়াহলে আমি আপসাইডৰ কাৰণে যিখিনি আমি মুভ দেখিবলৈ পাম এটো হৈছে 21833 তাৰ পিছত হ'ব 21899 তাৰ পিছত হ'ব 21955 আৰু ডাউন সাইডৰ কাৰণে যেটো হ'ব হেটো হ'ব 21711 তাৰ পিছত হ'ব 21660 তাৰ পিছত হ'ব 21611 এতিয়া প্ৰাইসটো যদি এই গ্যাপ ডাউন ওপেন হয় আৰু ইয়াত ৰেঞ্জ বনাই যদি আপসাইডে মুভ কৰে তেতিয়ালে ফাৰ্স্ট যেটো ৰেজিস্ট্যান্স ল'ব এই প্ৰিভিয়াস ক্লোজৰ পৰা ৰেজিস্ট্যান্স ল'ব আৰু ইয়াত আমি প্ৰাইস একশনটো চাব লাগিব আৰু যদি অলপ সময় যদি ইয়াত টাইম স্পেন্ড কৰে তাৰ পিছত যদি ব্ৰেকআউট কৰে তেতিয়ালে আমি ইয়াৰ পৰা এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম আৰু যদি ডাউন সাইডে ই যদি গ্যাপ ডাউন হৈ ইয়াত যদি ব্ৰেক কৰে তলৰ ফালে তেতিয়ালে আমি এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম ডাউন সাইডৰ কাৰণে আৰু ইয়াত যদি চাই তেতিয়ালে ইয়াৰ যেটো ফাৰ্স্ট ক্যান্ডেল আছে 15 মিনিটৰ হেতু ক্যান্ডেলৰ ভিতৰতে গোটেই দিনটো প্ৰাইসটো ইয়াৰ ভিতৰতে সোমাই আছে তো এটো কাৰণে এতিয়া যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰে তেতিয়ালে আমি আপসাইডৰ কাৰণে এটা ধুনিয়া মুভ পাম আৰু যদি ডাউন সাইডৰ কাৰণে যদি মুভ কৰে তেতিয়ালে আমি ডাউন সাইডৰ কাৰণে এটা ধুনিয়া মুভ দেখিবলৈ পাম তো এটো কাৰণে আমি অহা কালে মাৰ্কেটটো ক'ত ওপেন হয় হেতু আমি অলপ চাই ল'ব লাগিব প্ৰাইস একশনটো চাই ল'ব লাগিব আৰু হেইমতে আমাৰ লেভেলখিনি চাই আমি কাম কৰিব লাগিব তো আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব যদি চেনেলত নতুন চাই আছে তেতিয়ালে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিলো ধন্যবাদ